নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ 9 বজাৰ লগে লগে হাই ছেকেণ্ডেৰী ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব কিদৰে আপুনি সোনকালে ৰিজাল্টটো চাব পাৰিব কোনকিটা ৱেবছাইটত আপুনি সকলোতকৈ আগত চাব পাৰিব আজি এইটো ভিডিঅ'ত সেইখিনি কথাই আলোচনা কৰিম ৰিজাল্ট দিয়াৰ পাছত সমৰ্থ এডমিশ্যন পৰ্টেলত কিদৰে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব লাষ্ট ডেট কেতিয়া গোটেইখিনি কথা আলোচনা কৰিম ভিডিঅ'টো আপোনালোকে অলপ গুৰুত্ব সহকাৰে চাব প্ৰথমতে আপোনালোকক মই নোটিছখন দেখুৱাই দিছোঁ দেখিছে এইখন আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড তৰফৰ পৰা নোটিছখন প্ৰকাশ পাইছে 29 তাৰিখে 30 তাৰিখে আপোনালোকৰ ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব দিনৰ 9 বজাৰ লগে লগে বহুতে ভাবি আছে যে 10 বজাত ঘোষণা কৰিব নহয় 9 বজাৰ লগে লগে আপোনালোকৰ ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব 30 তাৰিখ 9 বজাৰ লগে লগে ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব নোটিছখনত বহুতখিনি কথা লিখা আছে গোটেইখিনি আলোচনা কৰোঁ যিখিনি মেইন সেইখিনি কথাই আলোচনা কৰিম আপোনালোকৰ ৰিজাল্টটো চাবৰ বাবে নিজৰ ৰুল নাম্বাৰ যিটো ৰুল আৰু নাম্বাৰ সেই দুটা প্ৰয়োজন হ'ব আৰু লগতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো প্ৰয়োজন হ'ব এইকেইটা আপোনালোকে ৰেডি কৰি ৰাখক তাৰপাছত 12টা ৱেবছাইট দিয়া হৈছে ইয়াত দেখিছে চিৰিয়েল নম্বৰ 12লৈকে আছে অৰ্থাৎ 12টা ৱেবছাইট আপোনালোকক দিয়া আছে কিন্তু প্ৰথম ৱেবছাইট যিকেইটা দিয়া হৈছে সেইকেইটাত আপোনালোকে প্ৰথমতে বহুত ছাৰ্ভাৰ ডাউন থাকে আপোনালোকে পটককৈ চাব নোৱাৰিব কিন্তু 6 নম্বৰ যিটো ৱেবছাইট 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ এই তিনিটা ৱেবছাইটত সকলোতকৈ আগত ৰিজাল্টখিনি চাব পাৰি মই ক্লাছ 10ৰ ৰিজাল্ট দিয়াৰ সময়তো মই চাইছিলোঁ একেকেইটা ৱেবছাইটে আছিলে কিন্তু প্ৰথম যিকেইটা আছে সেইকেইটাত ছাৰ্ভাৰটো বহুত ডাউন মই কমেও 10 বজাত ৰিজাল্ট দিয়ে মই 10:30 বজামানলৈকে সেইকেইটা ৱেবছাইটত মোৰ খুলি নাখালে কিন্তু আপোনালোকৰ এই 6 7 8 এইকেইটা ৱেবছাইট আপোনালোকৰ লগালগ অ'পেন হৈ যায় ঠিক আছে এইটো দেখিছে ৰিজাল্ট শিক্ষা আপোনালোকৰ যিটো আছে ৱেবছাইট তাত গৈ পেলাই আপোনালোকে যিটো অ'পেন কৰিব ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ তাত গৈ ডাইৰেক্ট যদি আপুনি ক্লিক কৰে দেখিব আপোনালোকে ক্লিক হিয়াৰ ফৰ আছাম এছ ফাইনেল ক্লাছ 12 তাত ক্লিক কৰিলে আপোনালোকৰ পেজটো খোল খাই যাব কিন্তু এই ৱেবছাইটটোত যথেষ্ট এডভাৰটাইজ আহে যথেষ্ট এডখিনি আহে দেখিছে আপোনালোকে এইটো ৱেবছাইটত যথেষ্ট এড আহে কিন্তু লগালগ আপোনালোকৰ 9 বজাৰ লগালগ আপোনালোকে ৰিজাল্টখিনি পাই যাব ইয়াতে আপোনালোকৰ যিটো ৰোল নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেইটো ফিল আপ কৰা অপশ্যনটো আহি যাব তাত ফিল আপ কৰি দিলেই হ'ব আৰু এটা ৱেবছাইট আছে যিটো দেখিছে iresult.net এই ৱেবছাইটটোৰো সোনকালে আপোনালোকৰ ৰিজাল্টখিনি চাব পাৰে দেখিছে মই যিহেতু 29 তাৰিখ ৰাতিয়ে মই ভিডিঅ'টো ৰেকৰ্ডিং কৰি আছোঁ সেইবাবে এতিয়ালৈকে 10 ঘণ্টা 49 মিনিট মোক দেখুৱাই আছে দেখিছে আপোনালোকে তাৰপাছত এনেকৈ টাইমটো কমি গৈ থাকিব 9 বজাৰ লগে লগে আপোনালোকৰ ৰিজাল্টখিনি ইয়াত আহি যাব ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকৰ যিটো ৰোল নাম্বাৰ সেইটো দি আপোনালোকে চাব পাৰিব লিংককেইটা আপোনালোকে কপি কৰি ৰাখক ক্ৰমত অ'পেন কৰি ৰাখক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে আপোনালোকে পাই যাব তাৰপাছত এই দুটা ৱেবছাইটে আপোনালোকৰ মেইন এই দুটা ৱেবছাইটতে যিমান পাৰে সোনকালে আপোনালোকৰ ৰিজাল্টখিনি চাব পাৰিব আপোনালোকে সকলোতকৈ আগত এইকেইটা ৱেবছাইটতে অ'পেন হোৱা দেখা গৈছে মানে আগৰবাৰো ক্লাছ 10ৰ হওক বা আগৰবাৰো যেতিয়াই ৰিজাল্টসমূহ দিয়ে iresult.net এই ৱেবছাইটটোতে মই চেক কৰোঁ তাৰপাছত সমৰ্থ এডমিশ্যন পৰ্টেলত আপোনালোকে অনলাইন কৰিব লাগিব BA BSc BCom যিখন গ্ৰেজুৱেশ্যন আণ্ডাৰ গ্ৰেজুৱেশ্যন যিখন হ'লে কৰিম বুলি ভাবি আছে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো 11 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে সকলোৱে গম পাইছে আৰু তাৰ ওপৰত মই ডিটেইলছত ভিডিঅ' বনাই দি ৰাখিছোঁ কিদৰে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব কিদৰে প্ৰফাইল কমপ্লিট কৰিব কি ডকুমেণ্ট প্ৰয়োজন হ'ব আপোনালোকৰ কলেজত এডমিশ্যন ল'বৰ বাবে আজিকালি কলেজলৈ গৈ ফৰ্ম অনাৰ প্ৰক্ৰিয়াটো নাই সকলো অনলাইন হ'ব অনলাইনে মেৰিট লিষ্ট ওলাব অনলাইনে আপোনালোকে এডমিশ্যন ল'ব লাগিব গোটেইখিনি প্ৰক্ৰিয়া আপোনালোকৰ অনলাইন হ'ব সেইবাবে যিমান পাৰে সোনকালে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰক আৰু যদি আপোনালোকৰ ডকুমেণ্টখিনি ৰেডি হোৱা নাই যদি আপোনাৰ এনুৱেল ইনকম 2 লাখতকৈ তলত হয় ইনকম চাৰ্টিফিকেট বনোৱা নাই সোনকালে ইনকম চাৰ্টিফিকেটখন বনাই লওক এডমিশ্যনৰ সময়ত আপোনাৰ প্ৰয়োজন হ'ব যদি ইনকম চাৰ্টিফিকেট নাথাকে তেনেহ'লে আপুনি ফ্ৰী এডমিশ্যনটো লাভ নকৰিব পাৰে ঠিক আছে আগৰবাৰ যিহেতু ইনকম চাৰ্টিফিকেটখন চাইহে ফ্ৰী এডমিশ্যনখিনি দিয়া হৈছিলে কিন্তু এবাৰ ৰেচন কাৰ্ড চাই দিম বুলি কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু সেইটো কথা কৈ দিব নোৱাৰি ইনকম চাৰ্টিফিকেটখন আপুনি উলিয়াই ৰাখক যিসকল OBC SC ST কেণ্ডিডেট হয় যিসকলৰ কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব তেওঁলোকে কাষ্ট চাৰ্টিফিকেটখন বনাই লওক আৰু যদি PRC-খন যদি আবেদন কৰা নাই সোনকালে কৰি লওক গোটেইকেইটাৰ ভিডিঅ' দিয়া হৈছে ইনকম চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰিব PRC কেনেকৈ এপ্লাই কৰিব কাষ্ট চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰিব ডিটেইলছত ভিডিঅ' বনাই দি ৰখা হৈছে যদি নিজে নোৱাৰে তেনে ক্ষেত্ৰত আপুনি নিয়েৰেষ্ট যিটো CSC চেণ্টাৰ আছে তাত যাওক তাত গৈ সোনকালে আবেদন কৰক যিহেতু এইখিনি ডকুমেণ্ট আহোঁতে কমেও 20ৰ পৰা এমাহ সময় লাগে 20ৰ পৰা 30 দিন সময় লাগে সেইবাবে যিমান সোনকালে কৰিব সিমান সোনকালে আহিব লাষ্ট ডেটৰ কোনো কথা দিয়া নাই সমৰ্থ এডমিশ্যন পৰ্টেলত 11 এপ্ৰিলৰ পৰা আপোনালোকৰ আৰম্ভ হৈছে এতিয়া যিহেতু আজি ৰিজাল্টটো ঘোষণা কৰিবই সেইবাবে আপোনালোকৰ আৰু কমেও 10 দিন এসপ্তাহ সিমানহে চলিব তাতকৈ বেছি চলিব পাৰে সেইবাবে কৈছোঁ যিমান পাৰে সোনকালে আপোনালোকে ডকুমেণ্টখিনি ৰেডি কৰক সোনকালে যাতে আপোনালোকে অনলাইন এপ্লাইটো কৰিব পাৰে অনলাইন এপ্লাই কৰোঁতে কোনো ধৰণৰ ফিজ আপোনালোকে পে'মেণ্ট কৰিব নালাগে যদি কিবা অসুবিধা পাইছে হোৱাটছআপ গ্ৰুপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম তাতো জইন হৈ আপোনালোকে মোক মেছেজ কৰিব পাৰিব গোটেই প্ৰচেছটো অলৰেডি মই দেখুৱাই দি ৰাখিছোঁ ডেছক্ৰিপশ্যনত দিয়া লিংকটো অ'পেন কৰিলে আপোনালোকে পাই যাব মেইন ডকুমেণ্টকেইটা মনত ৰাখক আপোনালোকৰ PRC লাগিব ইনকম চাৰ্টিফিকেট লাগিব কাষ্ট চাৰ্টিফিকেট লাগিব যদি নাই
যিসকল জেনেৰেল কেণ্ডিডেট তেওঁলোককতো কাষ্ট চাৰ্টিফিকেট প্ৰয়োজন নাই OBC SC ST কেণ্ডিডেট সকলৰ লাগিব আধাৰ কাৰ্ড লাগিব যিকোনো এটা ID প্ৰুফ লাগিব আপোনালোকৰ এইখিনি ডকুমেণ্টে আপোনালোকে আপলোড কৰিব লাগিব ঠিক আছে ইয়াৰ বাকি পাছপোৰ্ট সাইজ ফটো আছে সিগনেচাৰ আছে সেইখিনি কথা বেলেগ সেইখিনিটো আপোনালোকৰ এভেইলেবল আছে সেইভাবে কৈছো যিমান পাৰে সোনকালে ডকুমেণ্ট ৰেডি কৰক আৰু যিসকলৰ ৰিজাল্ট ভাল হৈছে তেওঁলোকক মোৰ ফালৰ পৰা যথেষ্ট শুভেচ্ছা জনাইছো আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ৰিজাল্টৰ পাছতে আপোনালোকৰ যেটো স্কলাৰশ্বিপ সমূহ মুকলি হ'ব NSP স্কলাৰশ্বিপ UGC স্কলাৰশ্বিপ OBC SC স্কলাৰশ্বিপ সেইখিনিৰ ওপৰত মই ডিটেইলছৰ ভিডিও বনাই দি দিম তাৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো বজাই ৰাখিব আৰু যদি ভিডিওটো চাই অলপ হ'লেও উপকৃত হ'ল চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ